এইবিলাক দেখিছে নে কিমান একদম ষ্টাইল দেখিছে নাই একদম দেখিছে নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি যিহেতু মহালয়া সেই উপলক্ষে আমি চবেই মিলি একদম খোজকাঢ়িবলৈ যাওঁ বুলি ভাবিছোঁ এতিয়া সময় কিমান হৈছে দেখাই আছোঁ বাৰু আৰু এতিয়া মই আছোঁ খুৰীৰ ঘৰত মানে ভণ্টিহঁতৰ লগত একেলগে যাম আমাৰ ঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই আৰু মাহঁত শুই উঠা নাই কাৰণে নহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইবিলাক দেখিছে নে কিমান একদম ষ্টাইল কৰি ওলাইছে ৰাতিখন যাবলৈ একদম ষ্টাইল দেখিছে নাই একদম দেখিছে একেবাৰে নতুন কাপোৰ কানি পিন্ধি ওলাইছে মই পিছে এইফালে আমাৰ বাইদেউ আকৌ একদম ঠাণ্ডা লাগিছে দেই ষ্টল লৈ মেলি আজৰি আৰু আমি নিজক যিমান যি হ'লেও দেখাইহে এৰিম যিহেতু ফ্লেছ জ্বলাই লৈছোঁ যিহেতু অকণমান আন্ধাৰ হৈ আছে ভিতৰত হ'লেও মানে আৰু এইফালে সময় হৈছে 2:59 লগৰ এজনীলৈ ৰখি আছোঁ এয়া আহি পালেহি আৰু যিবিলাকে ভিডিঅ'ত নুঠে এইটো কাম কৰিব ফটো মাৰোঁ বুলি কৈ লাহেকৈ ভিডিঅ'টো অন কৰি থ'ব তাৰপিছত কি কৰিব পাৰিবনো ভিডিঅ'টো দিয়াৰ পিছত নে কি কয় ৰাতি হ'লেওতো ফটো মাৰিমেই আৰু তাৰপিছত ঘৰলৈ আহোঁতে অকণমান বহি লৈছোঁ দেই দলং এখনতে আৰু সময় হৈছে মানে ঘৰলৈ আহি থাকোঁতে 5:22 একদম ভৰি নচলা হৈ গৈছে তথাপিও এতিয়া 5:22 হৈছে আমি চাগে 5:30 মানত ঘৰ পামগৈ এতিয়াও ঘৰ পোৱাহিয়ে নাই বাপৰে কিমান দূৰ গ'লোঁ গমেই নাপালোঁ আমি মানে ইমান খোজ নকাঢ়োৱে নেকি না দিনটোতো মানে বিচনাত পৰোঁ অকণমান কিবা এটা কৰোঁ আকৌ বিচনাত পৰোঁ আজি একদম আৰু গুচি গৈছোঁ আৰু দেই বাকীখিনি চাই থাকিব দিনটো অকণমান দেখাই থাকিম আৰু এতিয়া তাৰ পৰা আহি আজৰি হৈ খাব লৈছোঁ কেইটামান মগু আৰু আমাৰ ঘৰত আজি আলহী আছে দেই আলহী চাওক এইফালে এইয়া আমাৰ বাইদেৱে একদম প্ৰথম খাই দিছে আৰু চব যোগাৰ কৰোঁ মই আৰু আলহীৰ নিচিনাকৈ খাবলৈ আহে তাই মই খাওঁ তাই বনাই আৰু এতিয়া ভণ্টি আৰু মোৰ কাৰণে ধুনীয়াকৈ ভাতৰ যোগাৰ কৰি ল'লোঁ চিম্পুলকৈ যি আছে আৰু দেখাই দিছোঁ আৰু আজি ভিডিঅ'টোত এইফালে আমাৰ বাইদেৱে খোৱা ষ্টাৰ্ট কৰি দিছে কেনেকুৱা হৈছে মজা হৈছে ন তাইতো খোৱা আৰম্ভ কৰিলে এতিয়া মোৰ পাল বেয়া হ'লেও ভাল হৈছে আৰু ন ধুনীয়া হৈছে সঁচাকৈ কৈছোঁ ধুনীয়া হৈছে এতিয়া আমি খাই লওঁ তাৰপিছত আকৌ লগ পাম এতিয়া আমি ধুনীয়াকৈ চাহ খাবৰ কাৰণে কিবা এটা বনাওঁ বুলি যোগাৰ কৰি আছে আমাৰ বাইদেৱে বনাব আজি তাই বনাই খুৱাব মোক এতিয়া আমাৰ ওচৰত এতিয়া তেনেকৈ প্ৰয়োজনীয় বস্তুবোৰ নাই সেইকাৰণে যিখিনি আছে আৰু কামটো চলাই দিছোঁ আৰু হয়নে হয় এতিয়া ধুনীয়াকৈ বনাব তাৰপিছত চাহ খাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ধুনীয়াকৈ একদম আমি কেৰাহীত দি দিছোঁ আৰু অকণমান দেখাই আছোঁ বহুত দিন ভ্লগো বনোৱা নাই সেইকাৰণেহে বাৰু দেই আৰু এইফালে এয়া আমাৰ বেচন হোৱা পকৰি ন য়েছ এইবোৰ ইমান খাই থকাটো ভাল নহয় বেচন এনেকৈ খাব মন গ'লে এনেকৈ খোৱাই ভাল ন বেচন তেনেকুৱা বাৰু খোৱা নহয় আমাৰবিলাকৰ ঘৰত অকলে থাকিলে এনেই যিটি খাব মন নাযায় কিন্তু লগ পালে মানে ইটোৰ পিছত সিটো একদম খাই থাকিব পাৰি আপোনালোকৰ কাৰোবাৰ হয়নে এনেকুৱা কমেণ্ট এটা কৰিবচোন ফাইনেলি আমাৰ চাহ খাব হৈ গ'ল এয়া সকলোখিনি ৰেডি কৰিলে পকৰি এইবোৰ চব মানে ৰেডি কৰি লৈ আৰু ইমান ধুনীয়া বতাহ মাৰিছে নহয় এইফালে আমাৰ জখিনী বাইদেউ এতিয়া মানে মই অকণমান ঘৰলৈ আগবঢ়াই দিবলৈ আহিছোঁ থাকিবলৈ কৈছিলোঁ কিন্তু নাথাকে কিয় নাথাকো ক কাইলৈ স্কুল আছে কাৰণে নাথাকে বেলেগ এদিন আকৌ আহিব এনেও আহিয়ে থাকে ন খোৱা বান্দৰীহে এতিয়া তাইক এইখিনিতে মই থলোঁ আৰু দেহা বাই বাই লাভ ইউ
এতিয়া তাইক মই আগবঢ়াই থৈ আহিলোঁ, ঘৰলৈ যাওঁ এতিয়া। আৰু আজি তেনেকৈ ব্লগটো বনালোঁ, মানে বিশেষ যদিও একো নাই, মই কৈছোঁৱে অথনি মহালয়া বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু বহুত দিনেই হ'ল চাগে ব্লগ নিদিয়া। সেইকাৰণে বোলো আজিৰ দিনটো মানে যিয়ে নহওক মানে সময়খিনি অকণমান দেখালোঁ আৰু বেলেগ একো নাই দেই। কোনেও আকৌ বেয়াকৈ কমেণ্ট কৰি নিদিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।